মৰমৰ ছাত্ৰ ছাত্ৰীসকল, RS টিউশ্যন চেণ্টাৰলৈ তোমালোকক স্বাগতম জনাইছোঁ। আজি আমি আলোচনা কৰিবলৈ লৈছোঁ ক্লাছ 8 আছামিজ চেপ্টাৰ 4 কুৱেশ্যন আনচাৰ পাঠভিত্তিক ক্ৰিয়াকলাপ। গতিকে 1 নম্বৰটো প্ৰশ্ন আমাক নালাগে, 2 নম্বৰটো প্ৰশ্নটোৰ পৰা চোৱা। গীতটো ভালদৰে পঢ়া আৰু বুজি লোৱা। গীতটো পঢ়ি এই কথা বুজি পোৱা হ'ল যে দেহ মাতৃৰ আনচাৰত লিখিবা এইখিনি। 2 নম্বৰ প্ৰশ্নটো আকৌ মাতি দিছোঁ, চোৱা। গীতটো ভালদৰে পঢ়া আৰু বুজি লোৱা। চোৱা, ভালকৈ পঢ়ি তাৰপিছত বুজি লৈ এনেকৈ লিখিবা। গীতটো পঢ়ি এই কথা বুজি পোৱা হ'ল যে দেহ মাতৃৰ সুসন্তান হ'লে সকলে মৃত্যু গছকি হ'লেও দুৰ্জয় অভিযান কৰি দেহ মাতৃক বহিঃশত্ৰুৰ পৰা ৰক্ষা কৰিব লাগে। দেশৰ মাতৃৰ সন্মান অটুট ৰাখিবলৈ সন্তান সকলে কৰ্ম কৰিবই লাগিব। দেশত কৰ্মহীনতা অথবা কাপুৰুষতাৰ ঠাই নাই। দেশৰ প্ৰতি থকা অপৰিসীম ভালপোৱাই মানুহক শক্তিশালী কৰি তোলে, জগাই তোলে অন্তৰত সাহসী সত্তাক। আপোন দেশক ৰক্ষা কৰিবলৈ, মাতৃ সন্মান অক্ষুণ্ণ ৰাখিবলৈ দুৰ্মদ বীৰ অজেয় নৱ জোৱানসকল সততে সজাগ হৈ থাকিব লাগে। তেতিয়া মাতৃভূমি কেতিয়াও কোনো হানি বিঘিনি কৰিব নোৱাৰে। 3 নম্বৰটোত প্ৰশ্ন। ক নম্বৰটোত দিয়া আছে, কবিয়ে কাক জাগি উঠিবলৈ কৈছিল? কবিয়ে জননী সন্তানসকলক জাগি উঠিবলৈ কৈছিল। দুৰ্জয় অভিযান বুলি কি বুজাইছে? চোৱা, মৃত্যু ভয়কো নেওচি মাতৃভূমিক ৰক্ষা কৰিবলৈ আগবাঢ়ি অহাকেই দুৰ্জয় অভিযান বুলি কৈছে। চোৱা, দুৰ্জয় অভিযানেৰে কি কৰিবলৈ কৈছে? দুৰ্জয় অভিযানেৰে মাতৃভূমিৰ সন্তান ৰক্ষা তথা বহিঃশত্ৰুৰ পৰা ৰক্ষা পাবলৈ কৰিবলৈ কৈছে। খ নম্বৰটো, জননীৰ সন্তানক কিহে দুৰ্বল কৰাৰ কথা কৈছে? জননীৰ সন্তানক কৰ্মহীনতা অথবা কাপুৰুষতাই দুৰ্বল কৰাৰ কথা কৈছে। তাৰে পিছত 9 নম্বৰটো চোৱা। তথাপিও নাই ভয় বুলি কৈছিল। তথাপিও ভয় নাই বুলি কৈছে কাৰণ জননীৰ সন্তানসকল দুৰ্ময় বীৰ অজেয় নৱজোৱান, তেওঁলোক শক্তিমান আৰু দুৰ্নিবাৰ। প্ৰথম 6 নম্বৰটো, কাৰ জয় নিনাদত শত্ৰু কম্পমান বুলি উল্লেখ কৰিছে? অজেয় নৱজোৱানসকলৰ জয় নিনাদত শত্ৰু কম্পমান বুলি উল্লেখ কৰিছে। আপোন পাহৰা বীৰ বুলি কাক আখ্যা দিছে? ইম্পৰ্টেণ্ট কুৱেশ্যন। আপোন পাহৰা বীৰক অজেয় নজোৱান বুলি আখ্যা দিছে। তাৰে পিছৰ প্ৰশ্নটো, গীতটো বুজি নোপোৱা শব্দবোৰৰ অৰ্থ বুজি লোৱা। জননী মানে হৈছে আই মাতৃ, মৃত্যুক গছকি মানে মৃত্যুৰ ভয় ত্যাগ কৰি, দুৰ্জয় মানে সহজে ভয় কৰিব নোৱাৰি, যাক বাধা দিব নোৱাৰি। দুৰ্মদ মানে হৈছে অজেয়, নতি স্বীকাৰ নকৰা। এইটো লেচনৰ মূল যিটো মোষ্ট ইম্পৰ্টেণ্ট কুৱেশ্যন সেইটো হৈছে 5 নম্বৰটো, গীতটিৰ মূল ভাৱ লিখা। গীতটিৰ মূল ভাৱ যদি জানা তোমালোকে, এইটো লেচনৰ পৰা যিকোনো লং কুৱেশ্যন আহক তোমালোকে মূল ভাৱখিনি লিখি দিলে ফুল মাৰ্ক পাবা। চ' মই একদম ছুটি কৈ দিছোঁ। দেশ মাতৃৰ আহ্বানত দেশৰ সুসন্তানসকল যুগে যুগে নিজ কৰ্তব্যত আগবাঢ়ি গৈছে। চোৱা, স্বদেশ স্বজাতিৰ উন্নতি আৰু ৰক্ষাৰ অভিযানত কৰ্মহীনতা অথবা কাপুৰুষতাৰ কোনো স্থল নাই। দেশৰ প্ৰতি থকা অপৰিসীম ভালপোৱাই মানুহক শক্তিশালী আৰু দুৰ্জয় সাহসী কৰি তোলে। নিজৰ দেশ মাতৃক ৰক্ষা কৰিবলৈ, মাতৃভূমিৰ সন্তান অক্ষুণ্ণ ৰাখিবলৈ কোনো ক্ষেত্ৰতে নতি স্বীকাৰ নকৰা নজোৱানসকল দেশৰ অতন্দ্ৰ প্ৰহৰী। এইসকল জোৱান সদা সতেজ হৈ থাকিলে দেশ সদায় সুৰক্ষিত থাকিব।
তাৰপিছত গ্ৰামাৰ ছেকশ্যন চোৱা খ ভাষা অধ্যয়ন ক্লাছ 8 আছামিজ চেপ্টাৰ 4 কুৱেশ্যন আনচাৰ চোৱা বাক্য ৰচনা কৰা শক্তিমান কাপুৰুষ নিনাদ অজেয় আৰু অভিযান শক্তিমান পুৰুষ কাৰোলৈকে ভয় নকৰে কাপুৰুষ সমাজ আৰু দেশৰ অন্যায় কাপুৰুষৰে কাম নিনাদ মানে হৈছে গহন বনত চৰাই চিৰিকটিৰ সুললিত নিনাদে মন বৰ আনন্দ দিয়ে চোৱা আকৌ কৈ দিছোঁ নিনাদ বাক্য ৰচনা গহন বনত চৰাই চিৰিকটিৰ সুললিত নিনাদে মনত বৰ আনন্দ দিয়ে অজেয় মহাবীৰ লাচিত এগৰাকী অজেয় বীৰ আছিল অভিযান সৰ্বশিক্ষা অভিযানে অসমৰ শিক্ষা জগতত নতুন পথৰ সন্ধান দিছে চোৱা ইম্পৰ্টেণ্ট এটা টপিক সন্ধি গঠন কৰা আৰু ভাঙা পৰীক্ষাত আহিব দেই মনোযোগ দিবা দেৱযুগ অসুৰ দেৱসুৰ এইটো হ'ব আমাৰ স্বৰসন্ধি কিয়নো চোৱা আগৰ ভিডিঅ'বোৰ যদি চোৱা নাই ছাত্ৰ ছাত্ৰীসকল তোমালোকে যদি আগৰ ভিডিঅ'বোৰ চোৱা নাই এতিয়াই গৈ চাই লোৱা আগৰ ভিডিঅ'বোৰত গ্ৰামাৰ ছেকশ্যনত ভাল আমি টপিকবোৰ আলোচনা কৰিছোঁ চোৱা ইয়াতে এইটো সন্ধি ভাঙিব দিছে আৰু জোৰা লগাব দিছে কি সন্ধি সেইটো উল্লেখ কৰিব দিয়া নাই কিন্তু যোৱা ভিডিঅ'টোত আমি এইটো কি সন্ধি সেইটো উল্লেখ কৰিছিলোঁ গতিকে কি বুজাই দিছিলোঁ তোমালোকে সেইটো ভিডিঅ'ত গৈ চাই লোৱা চোৱা দেৱযুগ অসুৰ দেৱসুৰ ইয়াতে অৰ যোগ হৈছে প্ৰথমতে সেইকাৰণে এইটো হ'ব আমাৰ স্বৰসন্ধি আকৌ এইটো চোৱা মহৰ্ষি মহাযুগ ঋষি এইটো হ'ব আমাৰ স্বৰসন্ধি মূৰ যুগ অৰি মুৰাৰী নৰেন্দ্ৰ যুগ নৰযুগ ইন্দ্ৰ নৰেন্দ্ৰ কুশ যুগ আসন কুশাসন দহ যুগ আনন্দ দহানন মনোযোগটো ভাঙিব দিছে মন যুগ যোগ মনোযোগ এইটো হ'ব বিসৰ্গ সন্ধি তাৰপিছত বিদ্যাযুগ অলংকাৰ এইটো আমাক গঠন কৰিব দিছে বিদ্যালংকাৰ আকৌ উল্লেখটো ভাঙিব দিছে উল্লেখ উদ্যোগ লেখ উল্লেখ আকৌ মহাযুগ অৰ্ণৱ এইটো আমাক জোৰা লগাব দিছে মহাৰ্ণৱ উজ্জ্বলটো ভাঙিব দিছে উদ্যোগ চল উজ্জ্বলটো প্ৰায় আহিয়ে থাকে এইটো বৰ ইম্পৰ্টেণ্ট নাবিক এইটো আমাক ভাঙিব দিছে নৌযুগ নাবিক দিগন্ত এইটো ভাঙিব দিছে দিগযুগ অন্ত দিগন্ত গতিকে এইখিনি আছিল দিগন্তটো দুবাৰ উঠা গৈছে যিকি নহওক তাৰে পিছৰ প্ৰশ্নটো চোৱা বিপৰীত অৰ্থ বুজোৱা শব্দক লিখা মৃত্যু জয় কাপুৰুষ ভয় আৰু শত্ৰু মৃত্যু হৈছে জন্ম জয় পৰাজয় কাপুৰুষ সুপুৰুষ ভয় সাহস নিৰ্ভয় শত্ৰু মিত্ৰ দুৰ্বল সবল মনত ৰাখিবা তাৰপিছত 8 নম্বৰটোত দিছে তলৰ শব্দবোৰৰ সমাৰ্থক শব্দ লিখা জননী সন্তান বীৰ আৰু নিনাদ এইকেইটাৰ কি লিখিব দিছে সমাৰ্থক শব্দ ইয়াৰ পৰা পৰীক্ষাত আহিব চোৱা জননী মানে হৈছে মাতৃ মাক আই জন্মদাত্ৰী এইবিলাক তোমালোকক মেট্ৰিকতো আহিব সন্তান পুত্ৰ পুত্ৰী তনয় বা তনয়া পো বা পতি বীৰ নায়ক নেতা শক্তিমান শক্তিবন্ত তাৰে পিছত হৈছে নিনাদ শব্দ ধ্বনি আৰু মাত 9 নম্বৰটো এটা শব্দত প্ৰকাশ কৰা সাহস থকা মানুহ সাহসী বা হাঁহিয়াল 10 নম্বৰটো জাকৈৰে মাছ ধৰা মানুহ জাকৈয়া এইবিলাকো পৰীক্ষাত এটা আহিব যাৰ শক্তি আছে শক্তিমান শক্তিবন্ত যাক জিনিব নোৱাৰি অজেয় আৰু অজিনী তলত দিয়া বিশেষ্য পদবোৰক বিশেষণলৈ পৰিৱৰ্তন কৰা মান মানি দুৰ্বল মান মানি দুৰ্বল দুৰ্বলতা দুৰ্বল দৰ্শন দাৰ্শনিক দুখ দুখীয়া তাৰপিছত মানৱ মানৱিক
তাৰে পিছৰ প্ৰশ্নটো চোৱা, ভাৱ বহলাই লিখা, ইম্পৰ্টেণ্ট। হাতৰ নিজ বাহু বলে সাঁতুৰিব নোৱাৰিলে যা ৰহাতলে। সাঁতুৰিব লাগিলে নিজৰ দুবাহুত বল থাকিব লাগিব, কাৰণ নিজৰ বাহু আৰু ভৰিৰ সহায়তে সাঁতুৰিব পৰা যায়। তেনেদৰে সাঁতুৰিব নোৱাৰিলে ৰহাতললৈ অৰ্থাৎ পানীত ডুব মৰিব লাগিবলগীয়া হয়। আনৰ সহায় বা আনৰ বাহুবলেৰে সাঁতুৰিব পৰা নাযায়। চোৱা কিমান ধুনীয়াকৈ দিয়া আছে ইয়াত। এই কথাৰ পৰা ইয়াকে ক'ব বিচাৰি যে জীৱনত যদি মানুহে কিবা এটা কামত সফলতা লাভ কৰিব বিচাৰে তেনেহ'লে নিজেই তাৰ বাবে কঠোৰ পৰিশ্ৰম আৰু যত্ন কৰিব লাগিব। আনৰ সহায়ত তেনে সফলতাৰ আশা কৰাটো একেবাৰে নিষ্ফল। নিজৰ কঠোৰ পৰিশ্ৰম আৰু চেষ্টা থাকিলে জীৱনত কেতিয়াও কোনো কামতে সফলতা বা উন্নতিৰ আশা কৰিব নোৱাৰে, বৰং জীৱনত অধপতনহে আহি পৰে। গতিকে চোৱা কিমান শ্বৰ্টকৈ মই আলোচনা কৰি দিছোঁ, দেখিছানে? অথচ এইটো কি কৰিব দিছে, ভাৱ বহলাই লিখিব দিছে। গতিকে তোমালোকে বহীত লিখি ল'বা, মই ধুনীয়াকৈ লিখি দিছোঁ ইয়াতে। তাৰে পিছতো চোৱা, জ্যোতিপ্ৰসাদ আগৰৱালাই এটি গীত সংগ্ৰহ কৰি গাবলৈ আভাস কৰা। জ্যোতিপ্ৰসাদ আগৰৱালাৰ এটি গীত ৰূপহ কোঁৱৰৰ চুমা পৰশতে, চোৱা ৰূপহ কোঁৱৰৰ চুমা পৰশতে, গীতটি মই ইয়াতে উল্লেখ কৰি দিছোঁ। লাজুকী কুঁৱৰী মৰহি যায়, সোণতে সুৱগা আহি সানি দিলে গোলাপী গালতে ৰঙে চৰাই। সপনে সখা আহি দিলে দেখা, দিয়া সখী দিয়া হিয়া বিলাই। গতিকে ইয়াতে কৈছে যে সংগ্ৰহ কৰি গীত, জ্যোতিপ্ৰসাদ আগৰৱালাৰ এটি গীত সংগ্ৰহ কৰি গাবলৈ অভ্যাস কৰা। গতিকে ইয়াতে মই লিখি দিছোঁ, তোমালোকে এইখিনি গাবলৈ অভ্যাস কৰিবা। অৱশ্যে মই গান গাব নাজানোৱেই, তথাপিও তোমালোকে এইটো গাই নিজে নিজে শুনিবা। জ্যোতিপ্ৰসাদ আগৰৱালাই ৰচনা কৰা নাটককেইখনৰ নাম লিখি তাৰ এখন কাহিনী চমুকৈ লিখা। জ্যোতিপ্ৰসাদ আগৰৱালাই ৰচনা কৰা নাটককেইখনৰ নাম তলত দিয়া উল্লেখ কৰা হ'ল। শোণিত কুঁৱৰী, কাৰেঙৰ লিগিৰী, ৰূপালীম, নিমাতী কইনা বা ৰূপকোঁৱৰ, সোণপখিলী, লভিতা, খনিকৰ, কনকলতা আৰু সুন্দৰ কোঁৱৰ। এই নাটকসমূহৰ ভিতৰতে নিমাতী কইনা বা ৰূপকোঁৱৰ জ্যোতিপ্ৰসাদ আগৰৱালাৰ এখনি মনোমোহা শিশু নাটিকা। ইয়াৰ কাহিনীটো চমুকৈ তলত উল্লেখ কৰা হ'ল। আমাৰ বুঢ়ী আইৰ সাধুৰ অন্তৰ্গত নিমাতী কইনা নামৰ সাধুটিৰ পৰা কাহিনী লৈ নাটখনি ৰচনা কৰা হৈছে। ইয়াত ঘাই দুটা চৰিত্ৰ হ'ল নিমাতী কইনা আৰু ৰূপকোঁৱৰ। নিমাতীক ইয়াত বোধন কৰিবলৈ দিয়া কলালক্ষ্মী স্বৰূপে আৰু ৰূপকোঁৱৰক চিৰসুন্দৰ প্ৰধান মহাসিদ্ধ সাধকৰূপে অংকন কৰিছে। কলালক্ষ্মীয়ে সাধকৰ আমন্ত্ৰণ আৰু বোধন মন্ত্ৰহে উদ্বোধিত হৈ জগতত হাঁহে। কলালক্ষ্মীৰ হাঁহিয়েই হৈছে আনন্দ আৰু তেওঁৰ গানেই হৈছে বিশ্বৰ শান্তি। মানৱ জাতিৰ সকলো কলা সাধনাই পৃথিৱীৰ আনন্দ আৰু শান্তি প্ৰতিষ্ঠা কৰে। মানুহৰ সভ্যতাৰ অধিষ্ঠাত্ৰী হৈছে কলালক্ষ্মী। পৃথিৱীত আজি সকলোৰে নানা কলা সাধনাৰে এই কলালক্ষ্মীৰ হাঁহি আৰু গান উলিয়াব পৰা নাই। চোৱা, চিৰসুন্দৰৰ একান্ত সেৱক ৰূপকোঁৱৰৰ হাতত পৃথিৱী ভাৰ পৰিলেহে পৃথিৱীত সুন্দৰৰ ৰাজ্য স্থাপন হ'ব। নিমাতী কইনা অৰ্থাৎ কলালক্ষ্মীৰ মুখৰ মাত ফুটিব, মুখত হাঁহি বিৰিঙিব আৰু আনন্দত গীত বাজি উঠিব। এয়াই থুলমূলকৈ নিমাতী কইনা বা ৰূপকোঁৱৰ নামৰ শিশু নাটিকাখনিৰ কাহিনীৰ বিষয়বস্তু। গতিকে মই ইমান ভালকৈ নিদিলেও তোমালোকক শ্বৰ্ট কৰি দিছোঁ, তো সেইকাৰণে অলপ যিমানে শ্বৰ্ট কৰোঁ আৰু কাহিনীখিনি লিখিব গ'লে অলপ দীঘল হ'বই। গতিকে তোমালোকৰ ভিডিঅ' ইমানতে সামৰিছোঁ। যদি আগৰ ভিডিঅ'বোৰ চোৱা নাই এতিয়াই গৈ চাই লোৱা আৰু চেনেলটো ছাবস্ক্ৰাইব কৰি ৰাখা, যাতে নেক্সট ভিডিঅ'টো দিয়াৰ লগে লগে তুমি চাব পৰা। আৰু তোমালোকক যদি ইংৰাজীত, সমাজ বিজ্ঞান, বিজ্ঞান এইবিলাকত প্ৰশ্ন লাগে বা মেথছত লাগে তেতিয়াহ'লে তোমালোকে কমেণ্ট কৰিবা।